নমস্কাৰ আজি 24 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো সন্মুখত 2024 নিৰ্বাচন পাঁচটা সংকল্পৰে আগবাঢ়িব কংগ্ৰেছ সমাগত 2024 বিধানসভা নিৰ্বাচন পাঁচটা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ দল গৌৰৱ গগৈ নেতৃত্বৰ কংগ্ৰেছে গুৰুত্ব দিব পাঁচটাকৈ বিষয়ত শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প চৰকাৰৰ কামত আধুনিকীকৰণ কংগ্ৰেছৰ দ্বিতীয় সংকল্প আৰু কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ কংগ্ৰেছৰ পঞ্চমটো সংকল্প যুৱকসকলক লৈ আনুষ্ঠানিকভাৱে এই কথা জনালে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ পাছৰ খবৰ মোক ২৭,০০০ কোটি টকা দিয়ক মই অসমৰ ভাগ্য সলনি কৰি দিম এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰি কয় মোক ২৭,০০০ কোটি টকা দিলে মই অসমৰ ভাগ্য সলনি কৰি দিম অসমৰ সকলো মানুহকে মই কাম দিম সেমিকণ্ডাক্টৰ বনাবলৈ ২৭,০০০ কোটি টকা দিয়া হ'ল ৭০০ বিঘা মাটি দিয়া হ'ল কিন্তু অসমীয়াৰ কি লাভ হ'ল এটা অসমীয়াও তাত চাকৰি পোৱা নাই বিহাৰী মাৰোৱাৰীক চাকৰি দিয়া হৈছে কিন্তু আমাৰ অসমীয়াক দিব লেবাৰ পিয়ন এই হুংকাৰ প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ অখিল গগৈ তিনিটা ছুপাৰ গেৰাণ্টি হাজাৰ হাজাৰ সংখ্যালঘু লোকে লাভ কৰিব ভূমিৰ পট্টা ৰাইজলৈ তিনিটা বৃহৎ প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈ বিৰোধী চৰকাৰ আহিলে পূৰণ কৰা হ'ব তিনিটাকৈ প্ৰতিশ্ৰুতি বছৰত তিনিবাৰ খেতি কৰিবৰ বাবে দিয়া হ'ব পানী যোগান তিনিবাৰ খেতি কৰিলে মাফ কৰি দিয়া হ'ব খেতি মাটিৰ খাজানা প্ৰতিখন গাঁৱত প্ৰদান কৰা হ'ব ৫খনকৈ ট্ৰেক্টৰ দিব লৈছোঁ আন এটা খবৰ জুবিনবিহীন ৪ মাহ কিন্তু কেতিয়া পাব জুবিন গাৰ্গে ন্যায় জুবিন গাৰ্গ ন্যায় বিচাৰি ৰৈ আছে অসমৰ জনতা জুবিন গাৰ্গ মৃত্যুৰ প্ৰকৃত কাৰণ কিদৰে মৃত্যু হৈছিল জুবিন গাৰ্গৰ জুবিন গাৰ্গ মৃত্যু স্বাভাৱিক নে পৰিকল্পিত হত্যাকাণ্ড জুবিন গাৰ্গ মৃত্যুৰে দোষীয়ে পাবনে কঠোৰ শাস্তি ক্ৰমান্বয়ে ৰহস্যৰ আৱৰ্তত পৰিছে জুবিন গাৰ্গৰ প্ৰসংগ জুবিন গাৰ্গ মৃত্যু গোচৰক লৈ অসহায় ভাষ্য প্ৰদান কৰিছে অধিবক্তাই ডে টু ডে শুনানি হোৱাৰ বাবে আমি বাৰে বাৰে কৈ আহিছোঁ অনাগত ২০ বছৰ অসমৰ ৰাইজে চাই থাকিব লাগিব জুবিনৰ ন্যায়ৰ বাবে ইয়াৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে বিশেষ আদালতত শুনানি হ'লেহে ন্যায় পাব জুবিন গাৰ্গে জুবিন গাৰ্গ ন্যায়ৰ বাবে বাট চাই আছে গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰেও আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰ চৰকাৰী চাকৰি পৰা নিবনুৱা যুৱক যুৱতীলৈ ৯টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছুইজাৰলেণ্ডৰ পৰা ৰাজ্যবাসীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে ৯টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৪ জানুৱাৰীত অৰ্থাৎ আজি অসম পাবহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অংশ ল'ব বৰক্ষেত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ অনুষ্ঠানত ২৫ জানুৱাৰীত ডুমডুমাত এটিকলি দুটিপাত আঁচনি কৰিব উদ্বোধন চাহ বাগিচা স্থায়ী অস্থায়ী কৰ্মীক ৫,০০০ টকাকৈ প্ৰদান কৰিব ১১ৰ পৰা ১২ ফেব্ৰুৱাৰীত নতুনকৈ নিযুক্তি দিয়া হ'ব ২,০০০ যুৱক যুৱতীক ৭ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে ৭৫,০০০ যুৱকক প্ৰদান কৰা হ'ব ২ লাখকৈ টকা বিগত বছৰত চৰকাৰৰ ধন লাভ কৰা ২৫,০০০ যুৱকে লাভ কৰিব বিগত বছৰত চৰকাৰৰ ধন লাভ কৰা ২৫,০০০ যুৱকলৈও এটা ভাল খবৰ ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে দ্বিতীয় কিস্তি ধন লাভ কৰিব যুৱকসকলে শীঘ্ৰেই কেইবাখনো জিলাৰ লাখপতি বাইদেৱে লাভ কৰিব ১০,০০০কৈ টকা অসমত ৯০,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে উদ্যোগপতিয়ে দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ যুদ্ধৰ বাবে সাজু হৈছে আমেৰিকা ইৰাণ আক্ৰমণ কৰিবলৈ ৰাওনা হৈছে বৃহৎ সংখ্যক মাৰ্কিন সেনা কেইবাখনো যুদ্ধ বিমানলৈ মুছলমান ৰাষ্ট্ৰৰ দিশে ৰাওনা হৈছে US সেনা ইৰাণত এক প্ৰকাৰে সৃষ্টি জৰুৰী অৱস্থাৰ ইৰাণৰ হাজাৰ হাজাৰ নৱপ্ৰজন্মক হত্যা কৰিছে ইৰাণ চৰকাৰে চৰকাৰ বিৰোধী প্ৰতিবাদ কৰা লোকক নিৰ্মম হত্যা কৰা হৈছে ইৰাণৰ গৃহযুদ্ধত আমেৰিকাই কৰিছে হস্তক্ষেপ নৱপ্ৰজন্মক হত্যা নকৰিবলৈ ট্ৰাম্পে খেমেনিক দিছিল সকিয়নি প্ৰতিবাদকাৰীক হত্যা কৰাকৈ মানৱ অধিকাৰ আয়োগ খস্তম ইৰাণৰ ৰাষ্ট্ৰপতিক আমেৰিকাই অপহৰণ কৰাৰো সম্ভাৱনা আছে আয়তুল্লা আলী খামেনিক ৰোধ কৰিবলৈ ৰাওনা হৈছে US সেনা শ US সেনাই ঘেৰিব পাৰে ইৰাণত ১৬,০০০ৰো অধিক প্ৰতিবাদকাৰী মৃত্যু ইৰাণ চৰকাৰে নিজ দেশৰ তৰুণ তৰুণীৰ তেজেৰে খেলিছে ফাকু ধৰি ফাঁচি দিয়া হৈছে শ নৱপ্ৰজন্মৰ প্ৰতিবাদকাৰীক দাম বৃদ্ধি অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ দিব লৈছোঁ আন এটা খবৰ মোদী ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ইতিহাস বিকৃতকাৰী এই মন্তব্য জয়ৰাম ৰমেশৰ
নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্ম জয়ন্তীৰ দিনটোত বিজেপিক সমালোচনা কংগ্ৰেছৰ। বন্দে মাতৰম প্ৰসংগত পুনৰ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কংগ্ৰেছৰ। যোৱা মাহত সংসদত বন্দে মাতৰম সন্দৰ্ভত আলোচনাৰ সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি বদনাম অনাৰ লগতে ৰাষ্ট্ৰীয় গীতৰ ইতিহাস বিকৃত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তোলে কংগ্ৰেছে। কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ স্মৃতি আৰু উত্তৰাধিকাৰক প্ৰণালীবদ্ধভাৱে ধ্বংস কৰিছে আৰু শেহতীয়া দৃষ্টান্তটো হৈছে MGNৰেগাৰ বাতিল। ৰমেশে নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্ম জয়ন্তী উপলক্ষে এক্সত এটা পোষ্টত এই মন্তব্য কৰে। ৰমেশে কয় যে যোৱা মাহত সংসদত জাতীয় গীতৰ ওপৰত হোৱা আলোচনাৰ সময়ত জাতীয় গীতৰ ইতিহাসকো বিকৃত কৰাৰ চেষ্টা কৰা হৈছিল। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বদনাম কৰা হৈছিল, যাৰ দ্বাৰা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলক উন্মোচন হৈ পৰিছিল। তেওঁ কয়, আজি 2026 চনৰ 23 জানুৱাৰীত ৰাষ্ট্ৰই নেতাজীৰ 129 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিছে, যিয়ে 1947 চনত বন্দে মাতৰমৰ পিছত হোৱা বিতৰ্ক সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিটো প্ৰধানমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে দমন কৰিছিল। ইয়াৰ উপৰিও ৰমেশে উল্লেখ কৰে যে বিশিষ্ট ইতিহাসবিদ তথা নেতাজীৰ পৰিণতি সুগতা বসুৱে লিখিছে যে নেতাজীয়ে 1942 চনৰ 2 নৱেম্বৰত বাৰ্লিনত ফ্ৰী ইণ্ডিয়া চেণ্টাৰ উদ্বোধন কৰিছিল আৰু জনগণ মনক জাতীয় সংগীত হিচাপে বাছি লৈছিল। 1943 চনৰ 2 অক্টোবৰত ছিংগাপুৰত নেতাজীয়ে জয় হিন্দক আজাদ হিন্দ চৰকাৰ একত্ৰীকৰণৰ শ্লোগান হিচাপে বাছি লৈছিল, যিটো শ্লোগানক প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দলে কেতিয়াও গ্ৰহণ নকৰে বুলিও ৰমেশে অভিযোগ কৰে। ৰমেশে অভিযোগ কৰে যে অৱশ্যে নেতাজীয়ে আছিল যিয়ে 1944 চনৰ 6 জুলাইত ছিংগাপুৰৰ পৰা ৰেডিঅ' সম্প্ৰচাৰত মহাত্মা গান্ধীক প্ৰথমবাৰৰ বাবে জাতিৰ পিতা বুলি অভিহিত কৰিছিল, যাৰ স্মৃতি আৰু উত্তৰাধিকাৰ প্ৰধানমন্ত্ৰীয়ে পদ্ধতিগতভাৱে ধ্বংস কৰিছে। শেহতীয়া উদাহৰণ হৈছে MGNৰেগা বাতিল কৰা। কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, প্ৰধানমন্ত্ৰী ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ইতিহাস বিকৃতকাৰী। সমগ্ৰ ৰাজনীতি বিজ্ঞান সেয়াই হৈছে। যোৱা মাহত জাতীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে দিনজোৰা বিতৰ্কত শাসকীয় দল আৰু বিৰোধী সদস্যসকলে জাতীয়তাবাদকে ধৰি বহুতো বিষয়ৰ ওপৰত বিতৰ্কত লিপ্ত হৈছিল। কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে বিজেপি নেতৃত্বাধীন NDA চৰকাৰক ইতিহাস পুনৰ লিখি বন্দে মাতৰম বিতৰ্কক ৰাজনৈতিক ৰং দিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে মোদী আৰু শাসকীয় পক্ষৰ আন সদস্যসকলে কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছিল। দিবলৈছো আন এটা খবৰ, সন্ধিয়া 6 বজাৰ লগে লগে হৈ পৰিব অন্ধকাৰ, হঠাৎ বাজি উঠিব চাইৰেন। সন্ধিয়া 6 বজাৰ লগে লগে হৈ পৰিব ব্লেক আউট, অন্ধকাৰত ডুব যাব কেইবাখনো জিলা। লগে লগে বাজি উঠিব চাইৰেন, 6 বজাৰ লগে লগে সকলো হৈ পৰিব অন্ধকাৰ। বিমান আক্ৰমণৰ সতৰ্কবাণীৰে বাজিব চাইৰেন। 10 মিনিটৰ বাবে উত্তৰ প্ৰদেশৰ 75খন জিলা হ'ব অন্ধকাৰ। কৰা হ'ব জৰুৰীকালীন মক ড্ৰিল। জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ হ'ব মক ড্ৰিল। লক্ষ্ণৌত অনুষ্ঠিত হ'ব এই মক ড্ৰিল। অনুশীলনত অংশগ্ৰহণ কৰিব যোগী আদিত্যনাথে। শত্ৰু দেশৰ পৰা অহা আক্ৰমণৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি চৰকাৰৰ। বুধবাৰে অনুষ্ঠিত হৈছিল মক ড্ৰিলৰ আখৰা। হঠাৎ শব্দ হয় বিস্ফোৰণৰ, শব্দ হয় বিমান আক্ৰমণৰ। চাইৰেন বাজিবলৈ ধৰাত সৃষ্টি হয় বিশৃংখলতাৰ। আহত হয় বহু লোক। আজি সন্ধিয়া হ'ব চূড়ান্ত মক ড্ৰিল।